নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত সম্পূৰ্ণভাৱে জানিব পাৰিব আজিৰ ভিডিঅ'টো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে এই ৰাশিফলৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে আৰ্থিক জীৱন কেৰিয়াৰ প্ৰেম বিবাহ পাৰিবাৰিক ক্ষেত্ৰ স্বাস্থ্য ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত তথ্য এই ভিডিঅ'টোত লাভ কৰিব যি সম্পূৰ্ণভাৱে জ্যোতিষৰ ওপৰত আধাৰিত হ'ব এতিয়া আমি পলম নকৰি আহক আগবাঢ়ি যাওঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সাধাৰণতে বাৰ্ষিক ৰাশিফলৰ মাধ্যমেৰে নতুন বছৰটোৱে আপোনাৰ বাবে কি পৰিৱৰ্তন লৈ আহিব সেই সম্পৰ্কে এই ভিডিঅ'ত জানিব পাৰিব বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি এই মেষ ৰাশি হৈছে অগ্নি তত্ত্বৰ ৰাশি আৰু ইয়াৰ অধিপতি গ্ৰহ হৈছে মঙ্গল গ্ৰহ সেয়েহে মেষ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে দৃঢ় সংকল্পবদ্ধ হয় আত্মবিশ্বাসী হয় কিছু আক্ৰমণাত্মক স্বভাৱৰ আৰু খুব সাহসী হয় গতিকে যদি আপুনি মেষ ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰত এনেধৰণৰ গুণ নিশ্চয় আছে গতিকে আহক এতিয়া 2025 বৰ্ষটো আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ 2025 বৰ্ষ অনুসৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ কোনো সমস্যা অবিহনে উন্নতিৰ দিশত আগবাঢ়ি যাব কাৰণ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শনি দশম ঘৰৰ স্বামী হৈ আপোনাৰ একাদশ স্থানত অৱস্থিত হ'ব যেটো সৌৰণীত এই শনি গ্ৰহটো হৈছে আপোনাৰ ইচ্ছা পূৰণ কৰাৰ গ্ৰহ গতিকে সেই সময়খিনিত জাতক জাতিকাসকলে নিজৰ জীৱনত সন্তুষ্টি লাভ কৰিব কিন্তু মাৰ্চ মাহৰ পিছত যেতিয়া মেষ ৰাশিৰ জাতক জাতিকাসকলৰ হাড়ে হাতি আৰম্ভ হ'ব তেতিয়া অকণমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত শনিদেৱ মাৰ্চ মাহ পৰ্যন্ত চাকৰিত স্থিৰতা প্ৰদান কৰিব কিন্তু এপ্ৰিলৰ পিছত আপোনাৰ চাকৰিত অকণমান বোজা বাঢ়িব আৰু যেটো পৰিচালনা কৰাটো আপোনাৰ বাবে অকণমান কিছু কষ্টদায়ক হ'ব গতিকে শনিদেৱৰ প্ৰতিকাৰ কৰাটো এই বছৰত আপোনাৰ অত্যন্ত প্ৰয়োজনীয় ইয়াৰ বিপৰীতে 15 মে পৰ্যন্ত 2025 15 মে পৰ্যন্ত শুভ গ্ৰহ বৃহস্পতি আপোনাৰ নৱম আৰু দ্বাদশ ঘৰৰ স্বামী হিচাপে আপোনাৰ দ্বিতীয় গৃহত থাকিব গতিকে নৱম আৰু দ্বাদশপতি বৃহস্পতি আপোনাৰ যেতিয়া ধনৰ স্থানত থাকিব এনে পৰিস্থিতিত এই সময়খিনি ধন উপাৰ্জন কৰিবৰ বাবে অত্যন্ত লাভদায়ক হ'ব ইয়াৰ বিপৰীতে 13 জুলাই 2025 পৰা 11 নৱেম্বৰ 2025 এইখিনি সময়ত শনি পশ্চাদগামী অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে এই যি মেষ ৰাশিৰ জাতক জাতিকাসকল আছে এওঁলোকে নিজৰ কামত মনোযোগ দিয়াৰ অকণমান পৰামৰ্শ প্ৰদান কৰা হৈছে কিয়নো এইখিনি সময়ত আপুনি কৰ্মত অকণমান অৱহেলা আপোনাৰ বাঢ়িব আৰু স্বাস্থ্য পাতিৰো কিছু যত্ন ৰখাটো ভাল হ'ব শনি পশ্চাদগামী সময়ত যেতিয়ালৈকে থাকিব তেতিয়া কৰ্মত অকণমান অস্থিৰতা আহিব পাৰে গতিকে কিছু গুৰুত্ব ৰখাৰ ভাল হ'ব গতিকে শনিদেৱৰ প্ৰতিকাৰ আপুনি মাজে সময়ে এই বছৰত কৰি থাকিব লাগিব ইয়াৰ বিপৰীতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে 2025 বৰ্ষৰ প্ৰথম ভাগত ধনৰ প্ৰবাহ সুগম হ'ব কাৰণ 15 মে 2025 পৰ্যন্ত বৃহস্পতি আপোনাৰ চন্দ্ৰ ৰাশি দ্বিতীয় গৃহত উপস্থিত হ'ব যাৰ ফলত আপোনাৰ ধন টকা পইচাৰ অভাৱ নহয় কিন্তু ইয়াৰ বিপৰীতে যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ তৃতীয় গৃহত প্ৰৱেশ কৰিব সেইখিনি সময়ত আপোনাৰ কিছু ব্যয় বৃদ্ধি হোৱা দেখা যাব এনে পৰিস্থিতিত এই ব্যয়সমূহ পূৰণ কৰিবৰ বাবে আপুনি কিছু জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যাৰ ফলস্বৰূপে আপুনি সঞ্চয় কৰিবলৈ অকণমান অসমৰ্থ হ'ব গতিকে ধন টকা পইচা অকণমান অভাৱ বছৰটোৰ শেষৰ ভাগত আহিব পাৰে মেষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025
অনুসৰি আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে শনিৰ সাড়ে সাতিয়ে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অকণমান সমস্যাৰ উৎপন্ন কৰিব। এইখিনি সময়ত আপোনাৰ ব্যয় বৃদ্ধি পাব, যিটো আপুনি অকণমান চম্ভালিবলৈ অসুবিধা হ'ব পাৰে। গতিকে মাজে সময়ে শনিৰ প্ৰতিকাৰ এই বছৰটোত আপুনি নিশ্চয় কৰি থাকিব। ইয়াৰ পিছত শৈক্ষিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষৰ প্ৰথম ভাগটো মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ'ব, কাৰণ শনিদেৱ আপোনাৰ এপ্ৰিল মাহ পৰ্যন্ত একাদশ গৃহত স্থিতি হ'ব। এনে পৰিস্থিতিত শনি গ্ৰহৰ এই স্থিতিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষ অনুসৰি নিজৰ পঢ়া শুনাত যথেষ্ট একাগ্ৰতা আৰু আত্মসমৰ্পণেৰে পঢ়া শুনা কৰা দেখা যাব। কিন্তু এপ্ৰিল মাহৰ পিছত যেতিয়া শনিৰ সাড়ে সাতিৰ প্ৰভাৱ আপোনাৰ ওপৰত আৰম্ভ হ'ব, তেতিয়া অধ্যয়নত অকণমান সমস্যাৰ সৃষ্টি আহিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু অৱনতিয়ে দেখা দিব। কিন্তু বৃহস্পতি গ্ৰহৰ স্থিতি এপ্ৰিল মাহলৈকে যিহেতু খুব ভাল অৱস্থাত থাকিব, তেতিয়ালৈকে অধ্যয়নৰ বাবে অনুকূল পৰিৱেশ আপুনি লাভ কৰিব। যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ চেষ্টা কৰি আছে, তেওঁলোক অৱশ্যে এপ্ৰিলৰ পৰা এই দিশত খোজ দিব পাৰিব, কাৰণ মাৰ্চ মাহ পৰ্যন্ত শনিদেৱতা আপোনাৰ একাদশ গৃহত স্থিতি হ'ব আৰু এপ্ৰিল মাহৰ পিছত গুৰু বৃহস্পতিৰ দৃষ্টি উচ্চ শিক্ষাৰ বাবে অনুকূল থাকিব। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা উচ্চ শিক্ষাৰ বাবে এই বছৰটো আপোনাৰ শুভ দেখা পোৱা গৈছে। এইবাৰ পাৰিবাৰিক দিশৰ পৰা আপোনাৰ 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষৰ আৰম্ভণি অৰ্থাৎ এপ্ৰিল পৰ্যন্ত পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভভাৱে সময়খিনি পাৰ হ'ব। শনি গ্ৰহ আপোনাৰ একাদশ গৃহত স্থিতি হৈ থকাৰ বাবে আপোনাৰ বাবে অনুকূল। কিন্তু যেতিয়া আপোনাৰ সাড়ে সাতি আৰম্ভ হ'ব, সেই সাড়ে সাতিৰ ফলস্বৰূপে এই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত অকণমান ধৈৰ্যশীল হৈ থকাৰ কিছু প্ৰয়োজন আহিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। এই বৰ্ষত আপোনাৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক বুজাবুজিৰ অকণমান অভাৱ হোৱা দেখা যাব। ফলস্বৰূপে বাদ বিবাদ মতভেদে দেখা দিব পাৰে। গতিকে কিছু ধৈৰ্য ধৰাটো ভাল হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকল 2025 বৰ্ষৰ ৰাশিফল অনুসৰি এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্কত অকণমান বেয়া ভাৱৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত ঘৰৰ পৰিৱেশ কিছু প্ৰেছাৰপূৰ্ণ হ'ব আৰু ভুল বুজাবুজিৰ হয়তো উদ্ভৱ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পৰিয়ালৰ লোকসকলৰ মাজত পাৰস্পৰিক মিলা মিছা প্ৰায় নগণ্য হৈ পৰিব। এই কথা আপোনাৰ বাবে খুব প্ৰয়োজনীয় যে আপুনি পৰিয়ালত কিছু গুৰুত্ব ৰাখিব আৰু ভগৱানৰ ওপৰত একমাত্ৰ বিশ্বাস ৰাখক। তেতিয়া শনিদেৱৰ মাজে সময়ে প্ৰতিকাৰ কৰি থাকক, কিয়নো একমাত্ৰ সাড়ে সাতিহে আপোনাক সমস্যা দিব, বাকী সমস্যা এই বছৰ দেখা নাযায়। গতিকে পাৰিবাৰিক ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। এইবাৰ আহিছোঁ প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিশেষ অনুকূল কিছু নহয়, কাৰণ এপ্ৰিলৰ পৰা আপোনাৰ সাড়ে সাতি আৰম্ভ হ'ব। আনহাতে মে' মাহৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে কিছু অনুকূল নহয়, কাৰণ তৃতীয়ত যাব অৱশ্যে। কিন্তু মাৰ্চ মাহ পৰ্যন্ত এইখিনি সময় আপোনাৰ বাবে প্ৰেমৰ বাবে অত্যন্ত শুভদায়ক। বৈবাহিক জীৱনৰ পৰা প্ৰেম আকৰ্ষণ অকণমান কিছু কমিব পাৰে। এনে পৰিস্থিতিত সম্পৰ্কত ভালপোৱা ভাৱৰ অকণমান কম হোৱা দেখা যাব। অৱশ্যে এই ৰাশিৰ যিসকল জাতক জাতিকা বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছে, তেওঁলোকৰ বাবে মে' মাহৰ পিছত এনে কৰাটো উচিত নহয়। মে' মাহৰ পিছত প্ৰেমৰ বাবে সিমান উপযুক্ত সময় নহয়। গতিকে কিছু সময় ৰৈ দিয়াটো ভাল হ'ব। আৰু আপুনি যিমান পাৰে ভগৱান বিষ্ণুক আৰাধনা কৰি থাকিব, তেতিয়া প্ৰেমত মধুৰতা আহিব। ইয়াৰ পিছত স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনে হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষ অনুসৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যত এপ্ৰিল মাহৰ পিছত কিছু দুৰ্বলতাৰ
কাৰণ দেখা পোৱা গৈছে, যিহেতু আপোনাৰ হাড়ে হাতি চলিব। এনে পৰিস্থিতিত আপোনাৰ বাবে স্বাস্থ্যজনিত সমস্যাই উৎপন্ন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যজনিত সমস্যাই অকণমান আমনি কৰিব, কিন্তু এপ্ৰিল মাহলৈকে আপোনাৰ কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই। আপুনি এপ্ৰিল মাহলৈকে নিশ্চিন্ত থাকক, কিন্তু হাড়ে হাতিৰ বাবে আপুনি ঈশ্বৰৰ ওপৰত ভক্তিভাৱ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। মাজে সময়ে শনিদেৱৰ প্ৰতিকাৰ কৰি থাকিব আৰু বিশেষ জানিবৰ বাবে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। অৱশ্যে জন্ম কুণ্ডলীত যদি আপোনাৰ গ্ৰহস্থিতি খুব শুভ অৱস্থাত আছে, তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ যথেষ্টখিনি নোহোৱা হৈ পৰিব, কিয়নো জন্ম কুণ্ডলীৰ প্ৰভাৱে আপোনাৰ গোচৰ যি বাৰ্ষিক ৰাশিফলৰ প্ৰভাৱ যথেষ্টখিনি কমাই দিয়ে। গতিকে বৰ বিশেষ চিন্তা কৰিব নালাগে। যদি আপোনাৰ জন্ম কুণ্ডলীত শুভ অৱস্থাত আছে, তেতিয়াহ'লে আপোনাৰ বছৰটো যদিও কিছু মধ্যম তথাপি শুভ হৈ পৰিব। আশা কৰিছোঁ প্ৰত্যেকগৰাকী ব্যক্তিৰ আগন্তুক 2025 বৰ্ষটো যেন শুভ আৰু মংগলময় হওক। ভগৱানৰ কৃপাত সকলোৰে মংগল হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।